गिबियावनो आङो जोंनि आसाम सरकारनि गाहाय मन्त्रि हिमन्त बिश्व शर्मानिसिम लोगोसे बे हाई सेकेन्डारि जानायाव खाताबारि गोजौ फरायसालिया बे मावथांखियाव जा बिबानगिरि बिथांमोननिसिम आंनि गोरबो सिंनिफ्राय साबायखर बावहरबाय। दा दिनैनि गुदि खोथायानो जाबाय जोंनि फरायसालिनि मोनसे गोजोन रादाब आरो बे रादाबखौ जों मोननानै जोंनि फरायसालिनि फोरोंगिरिनि लोगोसे गासै फरायसा फरायसुलिफोरा गोजोननाय एबा रंजानाय मोन्दों आरो जों बे गोजौ फरायसालिखौ हाई सेकेन्डारि खालामनायाव बेखौ जों गोबां समनिफ्राय दाबि दुबा खालामबोदोंमोन, नाथाय जायाखैमोन। बिनि जाहोनफोरखौ जों बुंथ'लिया। दा जियानो जाया मानो बे हाई सेकेन्डारि जानायाव जोंनि आवगायनि गाहाय फोरोंगिरि लोगोसे एसएमडिसिनि बिथांमोना मावफुंगिरिफोरा आरो दानि गाहाय फोरोंगिरि मानिनां प्रबेन राभा देबनि नाजानायजों लोगोसे आरो जोंनि गेजेर फरायसालिनि गासै फोरोंगिरिनि हेफाजाबाव दिनै हाई सेकेन्डारि जानायाव जों जोबोद गोजोनदों। लोगोसे दा जों हाई सेकेन्डारि मोननाय लोगो लोगो जोंनि गोजौ फरायसालिनि जाखिनि मावनांगौ खामानि बेखि खामानिफोरखौ जोङो सुस्रांनो हागोन आरो जों बेखौनो लुगैदों जे जोंनि बेहाय दा जिखिनि फरायसा फरायसुलि कलेजाव फरायनाय जिखिनि सुबिदा मोननांगौ एबा हाई सेकेन्डारि फरायनाय सुबिदा मोननांगौ, बर' मिडियामानो जा भाषा मिडियामानो जा बेखिनि सुबिदाखौ दिनै जों मोनबाय आरो बेखिनिखौ जोङो जोंनि बयनिख्रुइ गोजाम फरायसालि अन्तत तामुलपुरनि साहा ओनसोलाव खाताबारि गोजौ फरायसालिया बयनिख्रुइ एसे मुं थानाय फरायसालि आरो बे फरायसालियादि दिनै बे मानखौ मोनबाय। जोङो चिफ मिनिस्टार हिमन्त बिश्व शर्मानि सारनिसिमनि लोगोसे जोंनि बिटिआरनि गाहाय चिफ प्रमद बर' सारसिम आरो लोगोसे एमएलए जलेन दैमारि सारसिम आरो बिटिसिनि इडुकेसन डिपार्टमेन्टनि डिरेक्टर जगदीश प्रसाद ब्रह्मनिसिम जोङो रोजा रोजा साबायखर खावहरबाय। दा जोङो जियानो जाया मानो जोङो जोंनि नाग्रिजुलि ओनसोल होनब्ला आंखाल मोनसे होनब्लाबो बे आंखालखौ दिनै सुफुंसारनो हाबाय एबा जाफुंसारनो हाबाय। बिनि थाखाय आङो गासै नाग्रिजुलि ओनसोलनि रायजो राजानिसिमबो आं साबायखर बावहरदों आरो जोंनि फोरोंगिरिफोरनिफ्रायबो साबायखर बावनानै आंनि सुंद' बिबुंथिखौ बेयावनो फोजोबो। কৃতজ্ঞতা নিবেদিছোঁ যিসকল নাগৰিকীয় অঞ্চলৰ মহান ব্যক্তিয়ে আমাৰ খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। আজি হয়তো তেখেতসকলৰ কিছুমান ব্যক্তি আমাৰ মাজত জীৱিত হৈ আছে। তেখেতসকলক মই কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল পৰলোকগামী হৈছে তেখেতসকলক শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। হয়তো তেখেতসকলে প্ৰতিষ্ঠা কৰাৰ ফলতেই আজি খাতৰবাৰী হাইস্কুল খাতৰবাৰী হায়াৰ সেকেন্ডাৰীলৈ উন্নীত হ'বলৈ পালে। আজিৰ পৰা প্ৰায় ৬৬ বছৰ পূৰ্বতেই অৰ্থাৎ আগতেই এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল 1958 চনত আৰু আহি প্ৰায় ৬৬ বছৰ পিছত এই হাইস্কুলখন আজি আহি হায়াৰ সেকেন্ডাৰীলৈ আপগ্ৰেডন হ'ল। আমি সঁচাকৈ আনন্দিত। আমি হয়তো যিখিনি আমি নৱপ্ৰজন্ম বা নতুন নতুন শিক্ষকসকল আমি ইয়াত আছোঁ বা কৰ্মচাৰীসকল আছোঁ, সঁচাকৈ আমি আটাই আনন্দিত। আৰু আনহাতে এইখিনিতে উল্লেখ কৰিব লাগিব যে আমাৰ খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ ক্ৰাইটেৰিয়া আছিল। যেতিয়া আমাৰ ইয়াত ইনস্পেকশ্যন কৰিবলৈ আহিছিল তেখেতসকলে ষ্টাফ পেটাৰ্ণ চাইছিল আৰু ষ্টাফ পেটাৰ্ণত আমাৰ যিখিনি ক্ৰাইটেৰিয়া লাগে, বিশেষকৈ আমাৰ যি স্নাতকোত্তৰ মানে শিক্ষক লাগে সেইখিনি আমাৰ আছিলে। বিশেষকৈ ইংৰাজী, অসমীয়া, ইকনমিক্স, এডুকেশ্যন, ফিলচফি, বড়ো, এই আটাইবোৰ পলিটিকেল চায়েন্স আটাইবোৰ ডিগ্ৰীধাৰী শিক্ষক আমাৰ মাজত আছে। আৰু আমাৰ হয়তো আমি ভাবিছোঁ যে আমাৰ বিশেষ অসুবিধা নহ'ব, আমি হায়াৰ ছেকেণ্ডাৰী ক্লাছসমূহ সুকলমে পৰিচালিত কৰিব পাৰিম। এই চেগতে আমি আহ্বান জনাইছোঁ যে এই অঞ্চলস্থ ৰাইজক যে তেখেতসকলে এই অনুষ্ঠানটি গঢ় দিয়াৰ স্বাৰ্থত অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰীটো উন্নতি কৰাৰ স্বাৰ্থত তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলক
এইবেলি নিশ্চয় আমাৰ ইয়াতে এডমিশ্যন দি আমাৰ এই বিদ্যালয়খনৰ সুনাম অৰ্জন কৰাত সহায় কৰিব আৰু বিদ্যালয়খন সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে তেখেতসকলেও সহযোগ আগবঢ়াব। ধন্যবাদ। অনুভৱ বুলি ক'লে হয় মানুহৰ জীৱনত কিছুমান ফিলিংছ আহে আৰু আমি সুদীৰ্ঘ 25 বছৰ পাৰ হৈ গৈছে মোৰ চাকৰি কাৰ্যকাল আৰু এই হিচাপত আমি খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় আজি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱাৰ এই খবৰ পাই আমি যথেষ্ট আনন্দিত আৰু এই হিচাপত যিসকল কাণ্ডাৰীয়ে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল তেখেতসকললৈ মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। তেখেতসকলৰ এই বৃহত্তৰ অঞ্চলৰ শৈক্ষিক পৰিৱেশ গঠন কৰাত এই খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ে যি অৱদান দিলে আৰু বৰ্তমান যি আহি থকা দিনবিলাকত যাতে আমি এই অঞ্চলৰ শৈক্ষিক পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত খাতৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে নিজৰ বলিষ্ঠ পদক্ষেপ থাকিব। কাৰণ এইটো অঞ্চলৰ বৃহত্তৰ অঞ্চলত একমাত্ৰ মেট্ৰিক পৰীক্ষাৰ চেণ্টাৰ আৰু এই চেণ্টাৰ হিচাপত আমি কেতিয়াবাই আচলতে এই স্কুলখন আমি হায়াৰ ছেকেণ্ডাৰী পোৱাটো বিচাৰিছিলোঁ। ৰাইজৰ বিপুল দাবীত নিশ্চয় অসম চৰকাৰৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব দেৱে বৰ্তমান সময়ত যি আমাক এই আনন্দৰ খবৰটো দিলে, অৰ্থাৎ ডাইৰেক্টৰ অফিচৰ পৰা যি অৰ্ডাৰটো আহিল, সেইকাৰণে আমি অত্যন্ত আনন্দিত। আৰু লগতে এই চেগতে আমাৰ BTC প্ৰধান প্ৰমোদ বড়োদেৱ তথা আমাৰ এই অঞ্চলৰ বিধায়ক মাননীয় জলেন দৈমাৰী দেৱ আৰু শিক্ষানুষ্ঠানৰ লগত জড়িত বিশেষকৈ বাক্সা জিলাৰ পৰিদৰ্শক তেখেতৰ বলিষ্ঠ নিশ্চয় পদক্ষেপ আছে। এই আটাইলৈ মোৰ তৰফৰ পৰা তথা আমাৰ ষ্টাফৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা দিনবিলাকত এই অনুষ্ঠানটো যাতে সুচাৰুৰূপে পৰিচালনা কৰা তেখেতসকলৰ পৰা আমি সহায় সহযোগ পাম, তাৰ কাৰণে আমি অতি আগ্ৰহেৰে বাট চাই থাকিলোঁ। ধন্যবাদ। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-2026 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआ। क'क्राझार सहरनि साखाथि हाब्रुबारियाव थानाय डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआव दासान्दि बेचेलर अफ फाइन आर्ट्स आरो बेचेलर अफ मिउजिक आयदानि मुं थिसननाया सोलिगासिनो। बेचेलर अफ फाइन आर्ट्स आयदायाव दङ पेइन्टिं, ग्राफिक्स, एप्लाइड आर्ट आरो स्काल्पचार। फारसेथिं बेचेलर अफ मिउजिक आयदायाव हिन्दुस्तानी मिउजिक भोकाल, कथक डान्स, ताबला, भायलिन, बड' फक सं, बड' फक डान्स, सेरजा, सिफुं आरो खामखौ सोलोंनो हागोन। बिटिआरनि गंसेल' मिउजिक एन्ड फाइन आर्ट्स कलेजआव गोसो गोनां फरायसाफोरा मुं थिसनोब्ला अनलाइननि गेजेरजों थिसननो हागोन। डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365491257 नङाब्ला 9085292451 आव थोंजों फोनांजाब खालामनो हागोन।